আপোনালোকে যোনটো প্ৰশ্ন সুধিছে মই আসলতে এই প্ৰশ্নৰ উত্তৰ দিব বিচৰা নাছিল যেহেতু আপোনালোকে সুধিলে মই এইটোৱে ক'ব বিচাৰিছোঁ যে নিখিল বড়ো ছাত্ৰ সন্থা এটা জাতীয় আৰু ছাত্ৰ সংগঠন হিচাপে আমি বিভিন্ন সময়ত জাতিৰ সমস্যা আৰু সমস্যা সমাধানৰ হকে আমি মাত মাতি আহিছোঁ আৰু ৰাজনৈতিক পথাৰত যিসকলে বৰ্তমানৰ কাউন্সিল আৰু চৰকাৰখন ষ্টেটত চলাই আছে আৰু আগতো যিসকলে চলাই আছিল আমি বিভিন্ন সময়ত আমাৰ সমস্যাবিলাক আমি কৈ আহিছোঁ সমান্তৰালভাৱে ৰাজনীতিক আৰু আগন্তুক যি বিধানসভা নিৰ্বাচন ২৬ত অসমত আহি আছে এই ক্ষেত্ৰত আমি সেইটোৱে আহ্বান জনাব বিচাৰিছোঁ যে যোৱাটো সময়ত আমি বিচাৰিছিলোঁ বিটিআৰত বড়ো আঞ্চলিক দল এক হওক একেলগে আগবাঢ়ি যাওক আৰু বিটিআৰত দুই আঞ্চলিক শক্তি BPF আৰু UPPL সমিল মিলেৰে আলাপ আলোচনাৰ মাজেৰে ইয়াৰ জনগণৰ ৩৫ লক্ষ ৰাইজৰ সৰ্বাংগী উন্নয়ন তেওঁলোকৰ অধিকাৰৰ স্বাৰ্থত একেলগে কাম কৰিব পাৰে নেকি এটা প্লেটফৰ্মত আহি পেলাই বুজাবুজি এটা ৰাস্তাৰে তেওঁলোকে কাম কৰি যাব পাৰে নেকি তাৰ কাৰণে প্ৰমোদ বড়ো ডাঙৰীয়া হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আমি আগতেও আহ্বান জনাইছিলোঁ আজিৰ তাৰিখত মই বৰ্তমানৰ বিটিআৰ প্ৰধান BTC প্ৰধান হাগ্ৰামা মহিলাৰী ডাঙৰীয়া আৰু প্ৰাক্তন বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়া দুইটা দলৰ UPPL আৰু BPF দুইটাকো মই পুনৰ আহ্বান জনাব বিচাৰিছোঁ এই মঞ্চৰ পৰা যেহেতু নিৰ্বাচন সমাগত সমিল মিলেৰে আলাপ আলোচনাৰ মাজেৰে কি ফৰ্মুলা ওলায় কি কেমিষ্ট্ৰি ওলায় যদি বিটিআৰত থকা 15টা বিধানসভা সমষ্টিক শক্তিশালীভাৱে এই ৩৫ লক্ষ জাতি জনগোষ্ঠীৰ জনসংখ্যাৰ স্বাৰ্থত যদি আমি কাম কৰিব লাগে এই 15টা সিটত আমি শক্তিশালীভাৱে আগুৱাই নিব লাগিব আৰু শক্তিশালীভাৱে সেইটো জিতাই লৈ যাব লাগিব ৰাইজৰ স্বাৰ্থত ইয়াৰ কাৰণে আলোচনা কৰিব লাগে ইয়াত দুইটা দল যিহেতু NDA পাৰ্টনাৰ হিচাপে আছে আৰু মিত্ৰজোঁটত থকা দুই পাৰ্টনাৰে একেলগে আলোচনা কৰাটো আমি এতিয়াও বিচাৰোঁ পিছতো বিচাৰিম আৰু আগন্তুক বিধানসভা নিৰ্বাচনত এপছৰ কি ভূমিকা হ'ব এই ভূমিকাৰ ওপৰত এতিয়ালৈকে আমি আলোচনা কৰা নাই যিহেতু আমাৰ ইছ্যু আছে বড়ো শান্তি চুক্তি ৰূপায়ণৰ কথাই হওক শিক্ষাৰ লগত জড়িত বড়ো মাধ্যমৰ জড়িত সমস্যাই হওক আন বিষয় আছে আমি আগন্তুক দিনত আলাপ আলোচনাৰে কি সিদ্ধান্ত লোৱা হয় কেনেকৈ আগবাঢ়ি যোৱা হয় কিয়নো আমি ছাত্ৰ আৰু জাতীয় সংগঠন হিচাপে যিহেতু আমি অৰাজনৈতিক সংগঠন কিন্তু মাজে সময়ে আমি অৰাজনৈতিক সংগঠন হৈও সংবিধানৰ গণ্ডিত থাকি ৰাজনৈতিক কিছু ইছ্যু সমাধানৰ স্বাৰ্থত আমি কেতিয়াবা কাৰোবাক সমৰ্থন কৰিছোঁ কেতিয়াবা কাৰোবাক সহায় কৰিছোঁ আৰু কেতিয়াবা আমি নীৰৱে থাকিছোঁ তো ইয়াৰ কাৰণে কি সিদ্ধান্ত হ'ব পিছত আমি বিবেচনা কৰি পেলাই আলোচনা কৰি সিদ্ধান্ত গ্ৰহণ কৰিম ধন্যবাদ।